হেল্ল' বন্ধুসকল, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু আনাদাৰ ভিডিঅ'। চ' বন্ধুসকল, এতিয়া বহুত ছোৱালী বা বহুত ল'ৰাৰ মোলৈ কমেণ্ট আহি থাকে বা বহুত ল'ৰাই মেছেজ কৰি থাকে যে দাদা মোৰ যিটো হাইট ন, তো এই হাইটটো মোৰ 1 ইঞ্চি কম, যিহেতু মই অসম আৰক্ষী বা অসম বন বিভাগ কনষ্টেবল AFPFত এপ্লাই কৰিব নোৱাৰোঁ বা মোৰ 1 ইঞ্চিৰ কাৰণে মই এপ্লাই কৰিব নোৱাৰোঁ। তো এতিয়া মই কি কৰিম বা কেনেকুৱা ধৰণৰ কি কৰিম, তো আপুনি জনাওকচোন বুলি বহুতে সুধি থাকে, বা কিবা অন্য পদত এপ্লাই কৰিব পৰা যাব নে যে মোৰ এই হাইটটোৰ পৰা। ঠিক আছে, তো যেতিয়া আমি যদি চাবলৈ যাওঁ, আমাৰ যিখিনি ধৰক AFPF কনষ্টেবল থাকে বা আমাৰ যদি চাবলৈ যাওঁ APBNৰ যিখিনি কনষ্টেবল পদ থাকে অসম আৰক্ষীৰ, যিখিনি SC ST বা ST প্লেন ST হিলৰ যিখিনি কেণ্ডিডেট থাকে বা যিখিনি ল'ৰা ছোৱালী থাকে, বা ধৰক OBC MOBC SC যিখিনি ল'ৰা ছোৱালী থাকে, তো সেই ছোৱালীবিলাকে কমেণ্ট কৰে দাদা মোৰ যিহেতু মোৰ 154 চেণ্টিমিটাৰ নাই, মই 150 আছোঁ বা মই 151 আছোঁ, তো এতিয়া মই আগন্তুক আহিবলগীয়া পদত কোনটো পদত এপ্লাই কৰিব পাৰিম বা কিবা টিপছ দিয়কচোন হাইট বঢ়াৰ কাৰণে। তো এনেকুৱা ধৰণৰ কমেণ্ট আহি থাকে। ঠিক আছে, তো আজি মই তোমালোকক জনাই দিম যে আগন্তুক আহিবলগীয়া যদি পদ আহে, তো তোমালোকে সেই পদত তোমালোকে ধুনীয়াকৈ আবেদন কৰিব পাৰিবা। তো ইয়াতে স্ক্ৰীনত ছাইডত তোমালোকে চোৱা, ইয়াতে মই স্ক্ৰীনশ্বটটো ৰাখি থৈ দিছোঁ। তো ইয়াতে যিহেতু যিখিনি পদ আছে, তো অসম বন বিভাগৰ ফালৰ পৰা অহা ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড, তো এই যিখিনি পদ আছে ন, তো OBC আৰু যিখিনি MOBC বা যিখিনি SC আৰু লগত যিখিনি জেনেৰেলৰ কেণ্ডিডেট থাকে ল'ৰা বা ছোৱালী। ঠিক আছে, তো ল'ৰাসকল 163 চেণ্টিমিটাৰ হ'লে তোমালোকে এই পদত আবেদন কৰিব ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ গ্ৰেড 1। ঠিক আছে, আৰু লগতে যিখিনি ছোৱালী থাকে, তো ছোৱালীখিনিও ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড যিখিনি পদ থাকে, তো তোমালোকে 150 চেণ্টিমিটাৰ হ'লেও তোমালোকে এপ্লাই কৰিব পাৰিবা। কোনো ধৰণৰ 154 বা কোনো ধৰণৰ 152 চেণ্টিমিটাৰ তোমালোকৰ প্ৰয়োজন নাই। ঠিক আছে, আমাৰ OBCখিনি কাৰণে কৈছোঁ। আৰু বাকী যদি আমি চাবলৈ যাওঁ, যিখিনি ধৰক ST হিল বা ST প্লেন, ঠিক আছে, যদি অন্য যদি পদত তোমালোকে আবেদন কৰিব যোৱা 152.40 চেণ্টিমিটাৰ লাগে কনষ্টেবল APBN বা কনষ্টেবল AFPFত। তো এতিয়া যদি আমি চাবলৈ যাওঁ, যদি তোমালোকে ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিব বিচৰা, বা যদি তোমালোকৰ যদি হাইট যিটো কম আছে, তেতিয়াহ'লে তোমালোকৰ কিমান যে 145 চেণ্টিমিটাৰ হ'লে ফিমেলে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা। ঠিক আছে, আৰু যিখিনি ধৰক ল'ৰা থাকে 153 চেণ্টিমিটাৰ হ'লেও এপ্লাই কৰিব পাৰিবা। কিন্তু যিখিনি ধৰক ST হিল বা ST প্লেনৰ কেণ্ডিডেট থাকে, তো সেইখিনি আমি যদি চাবলৈ AFPF কনষ্টেবল বা APBN কনষ্টেবল বা অসম আৰক্ষীৰ যিখিনি পদ আহে, তাতে এপ্লাই কৰিবৰ কাৰণে কিমান লাগে 160 চেণ্টিমিটাৰ লাগে। ঠিক আছে, 162 চেণ্টিমিটাৰ লাগে। কিন্তু যিখিনি ধৰক ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ গ্ৰেড 1 আছে, তাতে তোমালোক 150 চেণ্টিমিটাৰ হ'লে তোমালোকে ল'ৰাখিনিয়ে এপ্লাই কৰিব পাৰিবা ST হিল আৰু ST প্লেন। আৰু যিখিনি ST হিল ST প্লেনৰ কেণ্ডিডেট আছে ছোৱালী, তো সেইসকলে 145ত এপ্লাই কৰিব পাৰিবা। কিন্তু তোমালোকৰ যিখিনি ধৰক কনষ্টেবল লেভেলৰ পদ থাকে, AFPF কনষ্টেবল বা APBN কনষ্টেবল বা অসম আৰক্ষী কনষ্টেবল, তো সেইখিনিত এপ্লাই কৰিবৰ কাৰণে 152.40 চেণ্টিমিটাৰ লাগে। কিন্তু ইয়াতে বহুখিনি ৰিলেক্সেশ্যন থাকে, মানে ইয়াতে বহুখিনি হাইট মানে কনচিডাৰ থাকে। তো সেইবাবে তোমালোকে আগন্তুক আহিবলগীয়া যিখিনি পদ থাকিব, যদি তোমালোকৰ হাইট কম আছে 150 বা 151 আছে, তো তোমালোকে ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিব পাৰিবা। আৰু ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবৰ কাৰণে HS লাগে, আৰু যিখিনি ধৰক ফৰেষ্টাৰ গ্ৰেড 1 তাতে গ্ৰেজুৱেশ্যন লাগে। তো এইখিনি যদি আছে তোমালোকৰ, আৰু যদি তোমালোকৰ যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আছে, যদি 30 বছৰ ওপৰত পাৰ হৈ গৈছে, তেতিয়া তোমালোকে এই পদত এপ্লাই কৰিব পাৰা। ঠিক আছে, তো বাকী যিখিনি ধৰক ড্ৰাইভাৰ কনষ্টেবল বা APF কনষ্টেবলটো ইয়াতে ছেইম এজ বা ছেইম হাইট বা ছেইম চেষ্ট লাগে। কিন্তু বাকী এই যিসকলৰ ধৰক হাইট কম আছে বা যিসকলৰ ধৰক চেষ্ট কম আছে, তো সেইসকলে এই পদত এপ্লাই কৰিব পাৰে। ঠিক আছে, তো নিশ্চয় চাগে কথাটো বুজি পাইছে। তো স্ক্ৰীনৰ ছাইডত স্ক্ৰীনশ্বট ৰাখি থোৱা আছে, তো তোমালোকে ভালদৰে পঢ়ি চাব পাৰা কেনেকুৱা ধৰণৰ কি লাগে। তো যিটো বহুতে সুধি থাকে দাদা মোৰ হাইট কম, দাদা মোৰ চেষ্ট কম, দাদা মোৰ এনেকুৱা তেনেকুৱা, তো এতিয়া কি কৰা যায়, তো এই পদত তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে, যদি ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিব বিচাৰা গ্ৰেজুৱেশ্যন লাগিব এনি ষ্টেম, আৰু যদি তোমালোকে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিম বুলি তেতিয়াহ'লে তোমালোকৰ HS পাছ লাগিব। তো হাইটৰ বা তোমালোকৰ যিটো এজ, তো এজৰো ৰিলেক্সেশ্যন থাকে, বহুত বয়সলৈকে এপ্লাই কৰিব পাৰে 40 বছৰৰ ভিতৰত, আৰু হাইট চেষ্টৰো হেৰি থাকে। তো এয়া তোমালোকে চাই ল'ব পাৰা। ঠিক আছে, যদি ভিডিঅ'টো কিবা এটা বুজি পাইছে তেনেহ'লে কমেণ্ট কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।